Good morning everyone and welcome back to my channel. আজি ভিডিওটো ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই আৰু স্কুলৰ পৰা ষ্টাৰ্ট কৰা নাই আৰু এয়া দেখিব পাৰিছে ক'ৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিওটো আৰু আজি আহিছো আমি এগ্ৰিকালচাৰ ভিতৰখন চাবলৈ কাৰণে আৰু আপোনালোককো দেখুৱাই থাকিম ধুনীয়াকৈ আৰু মানে বহুত দিনৰ পৰা ভাবি আছিলো যে এগ্ৰিকালচাৰ ভিতৰখন চাবলৈ আহিম আৰু আপোনালোককো দেখুৱাম আপোনালোককো ভিডিও কৰি পেলাই দেখুৱাম আৰু সেয়ে আজি মানে মোৰ লগৰ কেইজনীও মানে ক'লে যে এগ্ৰিকালচাৰ ভিতৰখন চাবলৈ যাম বুলি আৰু তেওঁলোকৰ লগতে ময়ো আহি গ'লো আৰু এগ্ৰিকালচাৰ আহোঁতে এইফালে এয়া দেখিছেনে এইটো এটা ডেম আছে আৰু তাকে ভাবিলোঁ আপোনালোককো দেখুৱাম বুলি আৰু এইখনতে ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ ভিডিঅ'টো আৰু সেয়েহে আজি এগ্ৰিকালচাৰ ভিতৰখন আপোনালোকক দেখুৱাম আৰু ধুনীয়াকৈ চাই থাকিব আৰু এইফালে এয়া দেখিছেনে কিমান স্পীডত পানী আহি আছে আৰু যিহেতু এইকেইদিন বৰষুণ দি আছে আৰু সেইটো কাৰণে এই পানীখিনি মানে এগ্ৰিকালচাৰ ভিতৰৰ পৰা আহি আছে আৰু পুৰা স্পীডত আহি আছে দেখিব পাৰিছেনে এয়া দেখিছেনে কেনেকুৱা স্পীডত পানী আহি আছে আৰু এইফালে এয়া এগ্ৰিকালচাৰ পাই গ'লোহি আৰু এখন হৈছে এগ্ৰিকালচাৰৰ গেট হয় আৰু ইয়াত লিখা আছে দেখিছে আসাম এগ্ৰিকালচাৰ এতিয়া আমি এয়া এগ্ৰিকালচাৰ ভিতৰত সোমাই আহি আছোঁ গেটৰ পৰা ভিতৰলৈ সোমাই আহিছোঁ আৰু এইফালে এয়া দেখিছেনে এইবিলাক কি হয়নো হেৰি ফিচাৰী নে কি মানে বিল টাইপ নেকি ফিচাৰী নেকি অঁ হ'ব পাৰে দেই আৰু এইবিলাক ইয়াৰ ছাইডত এয়া দেখিছেনে ফিচাৰী হয় আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট বুলি ইয়াত লিখা আছে আৰু এইফালে এয়া ষ্টুডেণ্টছ হয় এগ্ৰিকালচাৰ ভিতৰত পঢ়িবলৈ অহা টিচাৰ্ছ এপাৰ্টমেণ্ট হোষ্টেল কেণ্টিন আৰু এয়া এগ্ৰিকালচাৰ ভিতৰত মানে কি কি আছে আৰু এয়া চাইনবোৰ্ডত লগাই থোৱা আছে আৰু এইফালে এখন ব্ৰিজ আছে ইয়াত দেখিছেনে কিমান ধুনীয়া হয় এগ্ৰিকালচাৰ ভিতৰ এৰিয়াবিলাক আৰু গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু এইফালে এয়া ফুল গছ আছে দেখিছেনে আৰু এইফালে এয়া দেখিছেনে ইয়াত মানে হোষ্টেল আছে কেণ্টিন টিচাৰ্ছ এপাৰ্টমেণ্ট প্লেগ্ৰাউণ্ড ফিচাৰী আইচ ফাৰ্ম মানে ঢেৰ কিবা কিবি আছে আৰু যি আছে চব আপোনালোকক দেখুৱাই যাম বাৰু যিমানকণ পাৰোঁ আৰু এইফালে ইয়াত দেখিছেনে পুৰা চাৰিওফালে পানী হৈ আছে আৰু মাজতে এখন ব্ৰিজ আছে আৰু পানীখিনি কালাৰটো গ্ৰীণ কালাৰ হৈ আছে আৰু ইয়াৰ লগতে ব্ৰিজখনৰ কালাৰটো গ্ৰীণ কালাৰ দি দিছে আৰু দেখিবলৈ কিমান যে ধুনীয়া লাগিছে দেখিছেনে এইফালে চব পানীখিনি চব পুৰা হেৰি সেউজীয়া কালাৰ ন অঁ পানী যে নহয় এনেকুৱাই লাগিছে এই অহা নাছিলে আকৌ আৰু এতিয়া এগ্ৰিকালচাৰ ভিতৰত আমি খোজকাঢ়ি আহি আছোঁ আৰু জেগাটো বহুত নিজান হয় আৰু সেইটো কাৰণে এতিয়া মই লাহে কথা কৈ আছোঁ বেছি জোৰছে কোৱা নাই এইফালে এয়া কাম চলি আছে আৰু এইফালে এখন হৈছে ষ্টুডেণ্ট চেণ্টাৰ ইনডোৰ ষ্টেডিয়াম কেণ্টিন হয় আৰু ইয়াত দেখিছে চাৰিওফালে ইমান ধুনীয়াকৈ ৰাখিছে জেগা টুকুৰা চবফালেকে সেউজীয়া হৈ আছে আৰু এই গছ এইফালে এইবিলাক হোষ্টেল হয় পিজি এইফালে এইটো বইজ হোষ্টেল হয় এয়া দেখিছেনে আৰু এইফালে এইবিলাক চব হোষ্টেলে হয় হোষ্টেলবিলাকৰ নাম্বাৰ দি থৈছে হোষ্টেল নম্বৰ 15 হয় আৰু চববিলাক হোষ্টেলৰে মানে বেলেগ নাম্বাৰ দি থৈছে আৰু এতিয়া আহি আছোঁ আমি আগলৈ আৰু ইয়াত হোষ্টেল বহুতকেইটাই আছে মানে ইয়াত মানে বহুত দূৰৰ পৰা ষ্টুডেণ্টছ আহে পঢ়িবলৈ কাৰণে আৰু সেয়েহে মানে এয়া এগ্ৰিকালচাৰ ভিতৰত হোষ্টেল বনাই ৰাখি দিয়া হৈছে আৰু এইফালে আছে জিম আৰু এইফালে আছে এয়া ষ্টেডিয়াম আৰু এতিয়া বৰষুণ দিয়াৰ কাৰণে পানী হৈ আছে সেয়েহে এতিয়া ষ্টুডেণ্টছো ইমান এতিয়া তেনেকৈ নাই ইভিনিং সময়তহে হ'ব চাগে ষ্টুডেণ্টছবিলাক
আৰু এতিয়া তথাপি ইমান নহ'ব চাগে যিহেতু বৰষুণ দি আছে পানী হৈ আছে এনেকৈ আৰু এইফালে এয়া মিউজিয়াম আছে আৰু এইটো সাইডতে লাইব্ৰেৰী মিউজিয়াম আৰু কিবা কিবি ডিপাৰ্টমেন্ট আছে আৰু ইয়াত সোমাবলৈ হলে মানে এপইন্টমেন্ট ল'ব লাগিব আৰু হেহে এতিয়া সোমাব নোৱাৰি সবকে সোমাবলৈ এলাউড নাই আৰু এনে বাহিৰে বাহিৰে চাব পাৰি আৰু বহুত দিনৰ পৰা ভাবি আছিলো আপোনালোকক দেখুৱাম বুলি এগ্ৰিকালচাৰ ভিতৰখন আৰু হেহে আজি মানে লগৰ কেজনী আহিম বুলি ক'লে আৰু তাকে ময়ো আহি গলো লগতে এফালে কঁঠাল লাগি আছে চোৱা ডাঙৰ ডাঙৰ এয়া চকচোন কিমান ডাঙৰ ডাঙৰ কঁঠাল লাগি আছে এফালে ঢেৰ মানে বিভিন্ন ধৰণৰ গছ আছে আৰু এটো লাইনত আছে কঁঠাল আৰু আগত আছিলে হেৱালি ফুলৰ গছ তাৰপিছতে পাল্ম ট্ৰি আছিলে ঢেৰ কিবা কিবি গছ আছে আৰু এফালে আম গছো আছে আৰু এফালে আছে ইয়া ডিপাৰ্টমেন্ট অফ সয়েল এণ্ড সায়েন্স এইবিলাক সব ডিপাৰ্টমেন্ট হয় আৰু এফালে এখন ইয়া স্কুলো আছে ইয়া দেখিছেনে এইখন স্কুল হয় এফালে এটা এটিএম আছে এগ্ৰিকালচাৰ ভিতৰত এটিএমও আছে ইয়া আৰু এতিয়া আমি ইয়া ব্ৰিজখনৰ ওপৰত আহিছো ফটো মাৰিবৰ কাৰণে আৰু এয়া ব্ৰিজখনৰ পৰা আপোনালোকক গোটেই এৰিয়াটো দেখুৱাইছো এবাৰ চাৰিওফালেকে দেখুৱাই দিছো এয়া ব্ৰিজখনৰ পৰা এফালে এয়া দেখিছে জানে চাৰিওফালে এয়া পানী হৈ আছে আৰু পানীখিনি কালাৰটো পুৰা হেউজীয়া হৈ আছে লগতে এয়া ঘাঁহখিনি কালাৰো হেউজীয়া লগতে পুৰা মিলি গৈছে দেখিছেনে ঘাঁহৰ মাজে মাজেও এয়া পানী আছে আৰু পুৰা গৰম পৰিছে এইটো কাৰণে ভাবিছো কোন মানে এয়া ভৰিটো তিয়াই লওঁ আৰু এফালে এয়া লিচু গছ আছে ঢেৰ এফালে দেখিছেনে এফালে ঢেৰ কিবা কিবি গছ আছে খেজুৰ লিচু কঁঠাল আম ডাঙৰ ডাঙৰ গছবিলাক বেছি আছে ইয়াত আৰু এতিয়া আমি এগ্ৰিকালচাৰ ভিতৰখন ফুৰি মেলি আহি গলো আৰু এখন গেট পাই গলোহি আৰু ইয়াত লিখা আছে থ্যাঙ্কস ফৰ ভিজিটিং বুলি আৰু ৰাস্তাত আহি থাকোতে এফালে গছ এজোপা দেখিলো এয়া চকচোন গুল গুল লাগি আছে কিবা ফ্ৰুটছ হয় চাগে জংগলী ফ্ৰুটছ হয় নেকি যদি আপোনালোকে চিনি পায় কমেন্টত জনাবচোন কি হয় এটো এফালে এজোপা বকুলৰ গছ পালো আৰু এয়া পকি আছে দেখিছেনে এটা দুটা এই ৰঙা ৰঙা নিচিনা হৈ থকা কিটা পকি আছে এইয়া ওপৰত দেখিছেনে এইফালে এইকিটা পকি আছে দেখিছেনে এয়া ৰঙা ৰঙা হৈ থকা কিটা পকি আছে এয়া আৰু এইবিলাক হৈছে কেঁচা হৈ আছে এয়া কেঁচা হৈ আছে দেখিছে এইকিটা কেঁচা এগ্ৰিকালচাৰ পৰা বাহিৰে বাহিৰে বেটাক স্কুলৰ পৰা লৈ আহিলো আৰু ঘৰ পাই পেনে বেটাক ভাত পানী খুৱাই পেলাই অলপমান হোৱাই দিলো এতিয়া আৰু মই আহিছো আপোনালোকৰ চলে ভিডিওটো সমাপ্ত কৰিবলৈ কাৰণে আৰু বেটা এফালে শুই গ'ল এইয়া শুই গ'ল দেখিছেনে বেটা শুই আছে এয়া স্কুলৰ পৰা আহি পেলাই ভাত পানী খুৱাই হোৱাই দিলো সাৰ পাই গ'লাচোন মোক শুই আছা বুলিহে মই বোলো টোপনিয়ে শুয়ে আছে হ'বলা বোলো সাৰে পাই গ'লা মইনো শুই আছে হ'বলা বোলো আৰু বেটা শুই আছে বুলি ভাবিছিলো আৰু হেহে মানে তাক দেখুৱাবলৈ যাওঁতে ভিডিও কৰি থাকোতে হি মাত শুনি কেলাই সাৰে পাই গ'ল আৰু উঠিয়ে গ'ল এতিয়া আৰু অলপ দেৰি শুলে বাৰু আৰু তাক শুৱাই থাকোতে মানে ময়ো অলপমান মোৰ বডিটো ৰেষ্ট লৈ ললো
আৰু তাৰপিছতে আপোনালোকৰ ওচৰলৈ আহিছোঁ বাৰু। আৰু কিছুমানে হয়তো ভাবিছে চাগে এই অকল ঘূৰিয়ে ফুৰে, ভিডিঅ' বনাই ফুৰে, নাচি ফুৰে। আৰু মানে ইউটিউব চেনেলটো চলাবলৈ হ'লে অকণমান বাহিৰত ওলাইও যাব লাগিব। আৰু সদায়নো কিমান একেখিনিকে মানে দেখাই থাকিম, অকল দালি ভাজি বনাই থকাখিনিকে দেখাই থাকিম বা অকল ঘৰৰ ভিতৰখনকে দেখাই থাকিম। সদায়তো আপোনালোকে দেখিয়ে থাকে, দালি ভাজি বনাই থকাটো চবে জানে, চবে খায়ে থাকে। আৰু কেতিয়াবা কিবা স্পেচিয়েল বনালে দেখুওৱা হয়। আৰু সদায় সেইটো কাৰণে কিমাননো একেখিনিকে দেখুৱাই থাকিম, আপোনালোকেও ব'ৰ হ'ব। আৰু সেয়েহে মানে কেতিয়াবা ভাবোঁ অকণমান বেলেগ কিবা দেখুৱাওঁ, আৰু সেইটো কাৰণে অকণমান ওলাই যোৱা হয়। আমি কেইবাজনীও ওলাই গৈছিলোঁ বাৰু। আৰু বেটাৰ স্কুলৰ ফ্ৰেণ্ডৰ মানে কেইবাগৰাকীও মাক মানে কেইবাগৰাকীও মানে বহুত দূৰৰ পৰা আহে, আৰু সেয়েহে তেওঁলোক মানে স্কুলতে ৰখি দিয়ে। আৰু সেইটো কাৰণে আমি কেইবাগৰাকীও গৈছিলোঁ। আৰু সেইটো কাৰণে স্কুটি লৈ যোৱা নাছিলোঁ বাৰু, খোজকাঢ়িয়ে গৈছিলোঁ। স্কুলৰ ওচৰতে স্কুটিখন লক মাৰি পেলাই আমি খোজকাঢ়িয়ে গৈছিলোঁ। আৰু তেলকণো বাচি যায় তেতিয়া। আৰু আকৌ ঘৰ অহা নহয়, আৰু একেবাৰে বেটাক লৈ পেলাই আহিছোঁ। যিহেতু আকৌ যোৱা মানে বাৰে অহা যোৱা কৰিলে তেলো খৰচা হয়। আৰু এনেওতো বেটাক আনিবলৈ যাব লাগিব, আৰু সেয়েহে এবাৰে গৈ পেলাই স্কুটিখন তাত লক মাৰি পেলাই আমি খোজকাঢ়ি পেলাই গুচি গ'লোঁ, আৰু খোজকাঢ়িয়ে আহিলোঁ। মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এগ্ৰিকালচাৰ ভিতৰখন চামগৈ আৰু আপোনালোককো দেখুৱাম। আৰু সেয়েহে মানে লগৰ কেইজনীও প্লেনিং কৰিলে যে এগ্ৰিকালচাৰখন চামগৈ বুলি। আৰু তেওঁলোকো মানে তাতে বহি থাকে, ব'ৰ হৈ যায়। আৰু সেয়েহে তেওঁলোকক অকণমান ফুৰি আহিলেগৈ, আৰু তেওঁলোকৰ লগতে ময়ো গ'লোঁ আৰু আপোনালোককো দেখুৱাই আহিলোঁ। ফালে মিষ্টাৰো পাই গ'লহি কাম কৰি মেলি। মিষ্টাৰো কাম কৰি মেলি আহি পাই গ'লহি ঘৰ। আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু যদিহে মোৰ আজি ভিডিঅ'টো চাই ভাল লাগে, এটা লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে। আৰু লগতে বেল আইকনটো দবাই দিব, তেতিয়া মোৰ গোটেই ভিডিঅ'বিলাক পাই থাকিব। কি আনিলে চাওঁ আকৌ, কিনো এইটো কি হয়নো? য়েল্লো, ব্লু, চাওঁ মোকো দিয়া আকৌ, চাওঁ। স্মাইল, আৰু এটা আৰ্ট পৰি গৈছিলে, এইটো এটা আৰ্ট। আৰু এই দুটা বেটাৰ কাৰণে লৈ আহিছিলে মিষ্টাৰে আহোঁতে। আৰু ইয়াৰ ভিতৰত মানে স্পঞ্জ টাইপ ওলাই, কোমল হয়। আৰু সৰু ল'ৰা ছোৱালীবিলাকে ভাল পায় আৰু খাই পেলাই। এইফালে মিষ্টাৰ অহা দেখি মিঠুৱে ভুকিছে দেখিছে, মিষ্টাৰক মাতি আছে। আৰু কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজিৰ কাৰণে তেনেহ'লে বাই বাই।